নমস্কাৰ অসম বিধানসভা টিভিৰ এই বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানটোলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আমাৰ দেশৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তনৰ 6 বছৰ সম্পূৰ্ণ হ'ল আৰু এই নতুন শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ পাছত দেশৰ শিক্ষা ব্যৱস্থাত দেখিবলৈ পোৱা গৈছে আমূল পৰিৱৰ্তন। শিক্ষাৰ্থীসকলৰ নামভৰ্তি পাঠ্যক্ৰমৰ পৰা শিক্ষানুষ্ঠানৰ পৰিৱেশলৈকে সকলোতে দেখিবলৈ পোৱা গৈছে পৰিৱৰ্তন। শিক্ষাৰ্থীসকলে এতিয়া নিজৰ পচন্দৰ সেই পাঠ্যক্ৰম ল'ব পৰা হৈছে। মহাবিদ্যালয়সমূহত এই লৈ কিছুমান বিভ্ৰান্তিৰো সৃষ্টি হৈছে, কিন্তু শিক্ষাৰ্থীসকলেও এতিয়া সন্তুষ্টি মনেৰেই যেন তেওঁলোকৰ শিক্ষা গ্ৰহণৰ কাম আৰম্ভ কৰিছে। কিন্তু ইয়াৰ লগে লগে শিক্ষাৰ্থীসকলৰ লগতে শিক্ষকসকলকো এই নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ পাছত তেখেতসকলক নতুন পৰিৱেশত শিক্ষাদানৰ বাবে প্ৰস্তুত কৰাটো এটা প্ৰত্যাহ্বান হৈ পৰিছে আটাইৰে বাবে। শিক্ষকসকলে নিজেই এই প্ৰত্যাহ্বান গ্ৰহণ কৰিছে আৰু তেখেতসকলে নিজকে প্ৰস্তুত কৰি তুলিছে। ইতিমধ্যে প্ৰায়বিলাক শিক্ষানুষ্ঠানত বিশ্ববিদ্যালয়ত নতুন পাঠ্যক্ৰম আৰম্ভ হোৱা প্ৰায় 4-5 বছৰ উকলি গৈছে। এনে এটা সময়ত ভাৰতৰ সাংবিধানিক সংস্থা ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদ, এই সংস্থাটোৱে শিক্ষকসকলৰ শিক্ষাৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই পদক্ষেপসমূহৰ ভিতৰত ভৱিষ্যতলৈ শিক্ষকতা বৃত্তিটোক যিসকলে গ্ৰহণ কৰিব বিচাৰে সেই যুৱক যুৱতীসকলকো প্ৰস্তুত কৰাৰ বাবে তেওঁলোকে ইতিমধ্যে কাম কৰিছে। এই সকলোবিলাক বিষয় আলোচনা কৰিবলৈ আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, ভাৰত চৰকাৰৰ সাংবিধানিক সংস্থা ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদৰ পূব ক্ষেত্ৰীয় কমিটিৰ অধ্যক্ষ ডক্টৰ দিব্যজ্যোতি মহন্ত ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। ডক্টৰ মহন্তই আমাৰ এই অঞ্চলৰ শিক্ষকসকলক এই নতুন পৰিৱেশৰ বাবে প্ৰস্তুত কৰি তুলিবলৈ আৰু ইয়াৰ লগতে উঠি অহা যুৱক যুৱতীসকলে যিসকলে শিক্ষকতা বৃত্তিক এটা বৃত্তি হিচাপে শিক্ষকতা গ্ৰহণ কৰিব বিচাৰে তেওঁলোককো প্ৰস্তুত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছে। তেখেতৰ পৰা আমি জানিম যে শিক্ষকসকলৰ শিক্ষাৰ বাবে কেনে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু কি নতুন পাঠ্যক্ৰম শিক্ষকসকলৰ বাবে বা শিক্ষকতা বৃত্তি গ্ৰহণ কৰিব বিচৰা লোকসকলৰ বাবে লোৱা হৈছে। প্ৰথমতে ডক্টৰ মহন্ত আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ। হয়, মই নমস্কাৰ জনাইছোঁ আৰু অসম বিধানসভাৰ এই চেনেলৰ জৰিয়তে আমাৰ শিক্ষাৰ্থীসকলক শিক্ষকসকলক কিছু জনাৰ সুবিধা কৰি দিয়াৰ কাৰণে আপোনাৰ লগতে ইয়াৰ লগত জড়িত সকলোলৈ মই ধন্যবাদ জনাইছোঁ। হয়, আমি সামগ্ৰিকভাৱে যদি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 চনৰ জুলাই মাহত প্ৰৱৰ্তন হৈছিল আৰু ইতিমধ্যে এই জুলাই মাহত 6 বছৰ সম্পূৰ্ণ হৈছে। এই শিক্ষানীতি প্ৰৱৰ্তনৰ যিটো প্ৰত্যাশা সেই প্ৰত্যাশা পূৰণ হোৱা বুলি আপুনি ভাবেনে, বা শিক্ষানীতিটো প্ৰৱৰ্তন কৰিবলৈ আৰু কিমান কাম কৰিব লগা আছে? আপুনি এটা বৰ সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে। আচলতে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ মূল যিটো ফ'কাছ, আমি যিটো বস্তুক কেন্দ্ৰ কৰি এই কামখিনি কৰিবলৈ আগবাঢ়ি যোৱা হৈছে সেই কথাটোৱেই হৈছে কি এটা শক্তিশালী শিক্ষা ব্যৱস্থা আৰু আহি থকা আমাৰ যি নতুন প্ৰজন্ম তেওঁলোকক এটা স্কিল্ড ৱৰ্কফ'ৰ্চ যাতে আমি ভাৰতবৰ্ষৰ সকলো দিশৰ পৰা বিজ্ঞান হওক, কলা হওক, বাণিজ্য হওক, তাৰ লগে লগে খেলা ধূলা আৰ্ট এই সকলো দিশত যাতে আমাৰ শিক্ষাৰ্থীসকল আগুৱাই যাব পাৰে তাৰ এটা সামগ্ৰিক ব্যৱস্থা কৰি পেলাই আমাৰ সেই শিক্ষানীতিটো কৰিছে। গতিকে মোৰ প্ৰত্যাশা আছে যে এই শিক্ষানীতিয়ে বহুখিনি কৰিব। একে সময়তে কিছু প্ৰত্যাহ্বানো আছে। যেনে ধৰক ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে যে 2035 চনৰ ভিতৰত আমাৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' এইটো প্ৰায় এতিয়া 30%ৰ তলত, 28% আৰু 30%ৰ ভিতৰত। গতিকে 2035 চনৰ ভিতৰত আমাৰ যিটো গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' 50% হ'ব লাগে। কলেজবিলাকত ছাত্ৰ ছাত্ৰীসকলে যাতে বিভিন্ন বিষয়বিলাক পঢ়িব পাৰে তেওঁলোকৰ ৰুচি অনুসৰি সেইবিলাক কৰিব লাগে। কিন্তু একে সময়তে ধৰক প্ৰত্যাহ্বান হয়তো আহিব যে আমাৰ উপযুক্ত শিক্ষক, তাৰ পৰিকাঠামো যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, ফাইনেন্সিয়েল প্ৰভিজনছবিলাক এনেকুৱা ধৰণৰ কিছু বিষয়ো ইয়াৰ লগত জড়িত থাকিব। কিন্তু মই আশাবাদী
যে এতিয়া খুব ভাল ধৰণেৰে চলি আছে। সকলো কলেজ বিশ্ববিদ্যালয়ে ধুনীয়াকৈ আগবঢ়াই লৈ গৈ আছে ইয়াৰ যিসমূহ পৰামৰ্শ। মই আশাবাদী যে আমি আহি থকা দিনত এটা শক্তিশালী যুৱ প্ৰজন্ম পাম, যি হয়তো ভাৰতৰ বিভিন্ন দিশত তেওঁলোকে কাম কৰিবলৈ সুবিধা পাব। এই যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি, সেই শিক্ষানীতিটোৰ যিটো অন্যতম গুৰুত্বপূৰ্ণ দিশ, মই যিটো কথা আৰম্ভণিতে কৈছোঁ যে শিক্ষাৰ্থীসকলে নিজৰ পচন্দৰ ছাবজেক্ট ল'ব পাৰিব। আপুনি গণিতৰ ছাত্ৰ আছিল, অংকশাস্ত্ৰৰ, মই পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ আছিলোঁ। গতিকে আমি ধৰক সেই সময়ত আমাৰ কলেজীয়া জীৱনত আমি যদি অন্য এটা ষ্ট্ৰীমৰ, যদি বিজ্ঞানৰ ছাত্ৰই কলা শাখাৰ কিছুমান ছাবজেক্ট আমি ল'ব নোৱাৰোঁ, ঠিক তেনেধৰণৰ কমাৰ্চৰ ষ্টুডেণ্টেও ল'ব নোৱাৰে। কিন্তু এতিয়া সকলোৰে কাৰণে মুকলি হৈ গৈছে এই যিটো মাল্টি ডিচিপ্লিনাৰী যিটো ব্যৱস্থা, বহু বিষয়যুক্ত ব্যৱস্থা, আপুনি কি ভাবে যে এইটোৰ উপকাৰিতা কেনেধৰণৰ হ'ব? এতিয়া চাওক, মানুহৰ শিক্ষাৰ যিটো গ্ৰহণ, আমাৰ এটা ফৰ্মেল এডুকেশ্যন ছিষ্টেম আছে, যিটো ফৰ্মেল এডুকেশ্যন ছিষ্টেমত আজি এজন মানুহৰ এলিজিবিলিটিটো আমি চাৰ্টিফিকেট এখনৰ দ্বাৰা নিৰ্ণয় কৰোঁ। কিন্তু একে সময়তে বিভিন্ন বিষয় আছে যে আমাৰ আগৰ যিসকল মানে পুৰণি প্ৰজন্মৰ ব্যক্তি, তেওঁলোকে হয়তো বহুতে স্কুল কলেজলৈ যোৱা নাই, কিন্তু তেওঁলোকে দেখিব কীৰ্তন পুথিখন সমস্ত মুখস্থ, গায়ন বায়ন ভাওনাৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ত তেওঁলোক পাৰ্গত। আমি ধৰক কিছুমান বস্তু আমি বনাব নাজানো, কিন্তু তেওঁলোকে ধুনীয়াকৈ বনাব জানে। আজি জাল এখন, মাছ মৰা জাল এখন, আমি হয়তো শিক্ষিত মানুহ এজনে মাছ মৰা জাল এখন কৰিব নোৱাৰোঁ। গতিকে আমাৰ জীৱনত যিবিলাক লাগতিয়াল বস্তু আছে, সেই লাগতিয়াল বস্তুবিলাকত নিপুণতা থকা মানুহ আমি বিদ্যালয়ৰ চাৰিসীমাৰ ভিতৰত থকা এজন মানুহ নহ'বও পাৰে। একে সময়তে বিদ্যালয়ৰ যিটো পাঠ্যক্ৰম, সেইটো গ্ৰহণ কৰি থকা শিক্ষাৰ্থীয়ে হয়তো 2টা ক্লাছ কৰিলে, 3টা ক্লাছ কৰিলে, মানে ছেমিষ্টাৰ কৰিলে, তাৰপিছত তেওঁ বুজি পালে মোৰ বিষয়টো টান লাগিছে, তেওঁ হয়তো বেলেগ এটা বিষয় ল'ব পাৰে, তেওঁলোকৰ ৰুচি অনুসৰি বিষয় ল'ব পাৰে। এতিয়া ধৰক আপুনি কৈছে যে আপুনি পদাৰ্থ বিজ্ঞানৰ মানুহ, আজি যেনেকৈ আমাৰ ৱেভ থিয়ৰী, কোৱাণ্টাম মেকানিক্স, গতিকে আজি ৱেভ থিয়ৰীৰ লগত বা তৰংগ বিজ্ঞানৰ লগত আমাৰ ভোকেল যিবিলাক আৰ্টিষ্ট, তেওঁলোকৰ আমাৰ তবলা, গান, সেইবিলাকৰো নিশ্চয় কিবা এটা প্ৰাসংগিকতা থাকিব। গতিকে এতিয়া যদি আমি চাওঁ যে FTII, ফিল্ম এণ্ড টেলিভিশ্যন ইণ্ডাষ্ট্ৰী অফ ইণ্ডিয়া, আজি ফিল্ম এণ্ড টেলিভিশ্যন ইণ্ডাষ্ট্ৰী অফ ইণ্ডিয়াত যিবিলাক কাম আমি কৰি আছোঁ, দেখিছোঁ যে তাত প্ৰডাকশ্যন, এক্টিং, মিউজিকৰ পৰা আৰম্ভ কৰি সেই একেধৰণৰ কামবিলাক ধৰক আমাৰ মহাপুৰুষ শংকৰ গুৰুজনায়ো সেই 15 শতিকাতে কৰিছিলে, কিন্তু তেওঁৰ ফৰ্মেল এডুকেশ্যন নাছিলে। গতিকে সেই যিটো নিপুণতা, সেই নিপুণতা ধৰক আৰ্টৰ নিপুণতা, বৰগীতৰ এজন কলা কুশলী, ভাওনাৰ কলা কুশলী, সেই বস্তুবিলাক হয়তো আমাৰ সমাজ জীৱনৰ পৰা শিকে। গতিকে সেইবিলাকৰ পাৰ্গত মানুহজনে একেখিনি বিষয়তে যদি এখন চাৰ্টিফিকেট ল'ব পাৰে, গতিকে তেওঁৰ ৰুচি অনুসৰি কৰাৰ ক্ষেত্ৰত এইটো কৰা মই দেখিছোঁ যে এইটো মাল্টি ডিচিপ্লিনাৰী হোৱাটো আৰু বিষয়ভিত্তিক, ৰুচিভিত্তিক বিষয় পঢ়াৰ কথাটো মই বিশেষ গুৰুত্বপূৰ্ণ বুলি মই ভাবিছোঁ। আমি যিটো বিষয় আপোনাৰ সংস্থাৰ ফালৰ পৰা আপুনি যিটো কাম কৰি আছে, শিক্ষকসকলৰ শিক্ষা ব্যৱস্থা কথাটো মানে এনেধৰণৰ যে শিক্ষকসকল সকলোৱে নিজৰ নিজৰ একোটা বিষয়ত ব্যুৎপত্তি অৰ্জন কৰাৰ পিছত শিক্ষকতা বৃত্তি গ্ৰহণ কৰে বা তেওঁলোকে নিযুক্তি লাভ কৰে। কিন্তু যেতিয়া পৰিৱৰ্তিত পৰিস্থিতি, তাৰ লগে লগে নিজকো প্ৰস্তুত কৰি কৰি গৈ থাকিব লাগিব। আৰু পৰিৱৰ্তনৰ লগতো এতিয়া সাংঘাতিক ধৰণৰ পৰিৱৰ্তন হৈ আছে সকলো ক্ষেত্ৰতে। এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তনৰ পাছত শিক্ষকসকলৰ শিক্ষা, এই ক্ষেত্ৰত কি পদক্ষেপ লোৱা হৈছে বা কি কি প্ৰয়োজনীয়তা আহি পৰিছে? হয়, এইটো এটা বিৰাট ডাঙৰ বিষয়। আজি ৰাষ্ট্ৰীয় যিখন শিক্ষা নীতি, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 2টা চেপ্টাৰত বিশেষভাৱে শিক্ষাৰ গুৰুত্ব আৰোপ কৰা হৈছে, যিটো 5ম অধ্যায় আৰু 15ম অধ্যায়। আমি জানো যে আমাৰ জীৱনত এগৰাকী গুৰুৰ বিশেষ গুৰুত্ব আছে, আৰু সেইকাৰণে আমি কওঁ গুৰুমুখী শিক্ষা। গতিকে সেই গুৰুমুখী শিক্ষাটো অন্য বিষয়তো হ'ব পাৰে, শ্ৰেণীকোঠাতো হ'ব পাৰে, যিটো আজিৰ যুগত এতিয়া আমাৰ ছায়েন্স টেকন'লজিয়ে আমাৰ সন্মুখলৈ যিমান
সুবিধা আনিছে, একেধৰণৰ বহুত প্ৰত্যাহ্বানো আহিছে। গতিকে এই গোটেই ব্যৱস্থাটোত যিটো আমি কওঁ 21st century স্কিল, ধৰক 21st century স্কিলত বহুত বিষয় সোমাই আছে। এতিয়া AI পৰা আৰম্ভ কৰি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ পৰা আৰম্ভ কৰি বহুত বিষয় আহিছে। গতিকে এই গোটেই বিষয়বিলাকত আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক তেওঁলোকৰ ৰুচি অনুসৰি পঢ়ুৱাবৰ কাৰণে আমাৰ শিক্ষকসকলৰো যিটো কোৱালিটি, সেই কোৱালিটিটো নিশ্চয় আৰু বঢ়াব লাগিব। আমি পঢ়ি অহা শিক্ষকসকল আমাৰ জীৱনৰ কাৰণে তেওঁলোকে আমাক চকু ফুটাই আনিলে, সেইসকল প্ৰথিতযশা শিক্ষক। কিন্তু সময়ৰ প্ৰত্যাহ্বান হিচাপে আজি ছাত্ৰ ছাত্ৰীবিলাকৰ যিটো ইণ্টেলিজেন্ট লেভেল, সেইটোৰ কাৰণে তেওঁলোকে হয়তো শিক্ষকসকলৰ প্ৰয়োজনীয়তাটো, তেওঁলোকৰ অধ্যয়নৰ ব্যৱস্থাটো অতি গুৰুত্বপূৰ্ণ। একে সময়তে এই যিটো শিক্ষক শিক্ষাৰ যিটো পেৰাডাইম শিফ্ট, যিটো এটা বিশেষ ব্যৱস্থা, সেই বিশেষ ব্যৱস্থাটো এইকাৰণে কৰা হৈছে যে আমি সকলোৱে জানো যে 2014 চনৰ আগলৈকে আমাৰ শিক্ষাৰ ব্যৱস্থাটো এবছৰীয়া আছিল। 14 চনৰ পিছৰ পৰা 2 বছৰীয়া হ'ল। আৰু তেতিয়া আমি দেখিছিলোঁ যে প্ৰধানতঃ যিটো শিক্ষক শিক্ষাৰ যিটো ব্যৱস্থা, যিটো আমি BEd পাঠ্যক্ৰম, সেই BEd পাঠ্যক্ৰমটোত মূলতঃ আমাৰ যিটো ছেকেণ্ডেৰী লেভেল ষ্টুডেণ্ট, ধৰক 6, 7, 8, 9, 10 বা 8, 9, 10, তেওঁলোকক কেন্দ্ৰ কৰিয়েই আমাৰ এই পাঠ্যক্ৰমবিলাক বা যিটো পেডাগজি সেইটো প্ৰস্তুত কৰা হৈছে। কিন্তু আমি এতিয়া জানো যে NEP 2020-এ আমাক 3 বছৰ বয়সৰ শিশু এটাৰ পৰা 18 বছৰ বয়সৰ শিশুটোলৈকে সি যদি একেধাৰে পঢ়ি গৈছে, তেনেহ'লে এই গোটেই পিৰিয়ডটোত 3 বছৰৰ পৰা 18 বছৰ, এই গোটেই বয়সটো আমাৰ স্কুলীয়া শিক্ষাই সামৰি লৈছে। সেইটোকে আমি কৈছোঁ যে 5+3+3+4 লেয়াৰ। প্ৰথম 5টা হ'ল আমাৰ ফাউণ্ডেশ্যনেল লেয়াৰ, তাৰপিছৰটো হ'ল প্ৰিপেৰেটৰী লেয়াৰ, তাৰপিছত মিডল লেয়াৰ আৰু তাৰপিছত ছেকেণ্ডেৰী লেয়াৰ। এতিয়া যিটো আপুনি উল্লেখ কৰিছে নতুন শিক্ষা ব্যৱস্থাত শিক্ষক শিক্ষাৰ যিটো ব্যৱস্থা, সেইটোক আমি ইণ্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰেম বুলি কৈছোঁ। সংহত শিক্ষক শিক্ষাৰ পাঠ্যক্ৰম। এই সংহত শিক্ষক শিক্ষাৰ পাঠ্যক্ৰমটোৱে এই যে মই উল্লেখ কৰিলোঁ 4টা লেয়াৰ, 4টা লেয়াৰৰ ল'ৰা ছোৱালীখিনিক পঢ়াবৰ কাৰণে তেওঁলোকে সেইটো পাঠ্যক্ৰমত শিক্ষা গ্ৰহণ কৰি, কৌশল আয়ত্ত কৰি, কণ্টেণ্ট আয়ত্ত কৰি, পেডাগজি আয়ত্ত কৰি তেওঁলোকে সেই বয়সৰ ল'ৰা ছোৱালীখিনিক পঢ়াব লাগিব। গতিকে সেইটো এটা ডাঙৰ সুব্যৱস্থা। এতিয়া যিটো আপুনি ক'লে যে এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাছত ITEP, সংহত শিক্ষক শিক্ষাৰ পাঠ্যক্ৰম, এই পাঠ্যক্ৰমটো আমাৰ যেনেকুৱা BEd আছিলে বা চলিও আছে এতিয়াও, এই পাঠ্যক্ৰমটো ITEP এটা নতুন ধাৰণা। এই পাঠ্যক্ৰমটো পঢ়িব লাগিলে তাৰ বাবে কি অৰ্হতা লাগিব, প্ৰথম কথা। দ্বিতীয় কথা, এই পাঠ্যক্ৰমটোত নামভৰ্তি কৰিবলৈ হ'লে কেনেদৰে আগবাঢ়িব লাগিব আমাৰ শিক্ষাৰ্থীসকল, আৰু এই পাঠ্যক্ৰমটোৰ পঢ়াৰ বাধ্যবাধকতা আছে নেকি? হয়, এইটো যিহেতু এটা নতুন বিষয়, আপুনি আপোনাৰ জৰিয়তে মই ক'বলৈ ভাল পাম যে প্ৰথম কথা হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এটা কথা কৈছে যে 2030 চনৰ পিছত ভাৰতবৰ্ষত শিক্ষকতা কৰিবৰ কাৰণে যিটো অৰ্হতা, সেই অৰ্হতা হ'ব ITEP। তাৰমানে এইটো বাধ্যবাধকতা এটা আছে শিক্ষক হোৱাৰ কাৰণে। 2030 চনৰ পাছত যদি শিক্ষক হ'ব লাগে, শিক্ষকতা কোনোবাই বৃত্তি হিচাপে ল'ব বিচাৰে, তেতিয়াহ'লে ITEP সংহত শিক্ষক শিক্ষাৰ পাঠ্যক্ৰম উত্তীৰ্ণ হ'ব লাগিব, সেইটো বাধ্যবাধকতা। একে সময়তে মই কওঁ, আপোনাৰ বাকী দুটা প্ৰশ্নলৈ যাওঁ, একে সময়তে মই এইটো ক'ব বিচাৰিছোঁ যে শিক্ষক হোৱাৰ ক্ষেত্ৰত ITEP পাঠ্যক্ৰমটো লাগিবই 2030 চনৰ পিছত। কিন্তু ITEP কৰাৰ পিছত, ITEPত উত্তীৰ্ণ হোৱাৰ পিছত যে তেওঁ শিক্ষকেই হ'ব লাগিব, সেই ধাৰণাটো ভুল। তেওঁ হয়তো অন্য পাঠ্যক্ৰম IAS দিব পাৰিব, ACS দিব পাৰিব, মাষ্টাৰ ডিগ্ৰী কৰি তাৰ অন্য জেনেৰেল গ্ৰেজুৱেশ্যনৰ দৰে সকলো কাম কৰিব পাৰিব। আৰু এইটোত মই মাজতে আপোনাক কৈছোঁ, এইটোত এটা এডেড এডভান্টেজ, মানে এটা
এক্সট্ৰা অতিৰিক্ত কথাটো হ'ল যে এইটো কৰিলে শিক্ষক হোৱাৰ যিটো বাট সুচল হৈ থাকিব এতিয়া সেইটো এটা খুব ডাঙৰ কথা যে এইটো জেনেৰেল BA আৰু BSc কৰাৰ পিছত কিমান দিনলৈ শিক্ষক হ'ব পৰা যাব সেইটো সময়ে ক'ব কিন্তু বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষানীতি যিহেতু প্ৰয়োগ হৈ আছে সকলোতে তাৰ ব্যৱস্থা মতে 2030 চনত ITEP লাগিব এতিয়া আপোনাৰ প্ৰথম প্ৰশ্নটো হৈছে যে কেনেকৈ ইয়াত আমাৰ ল'ৰা ছোৱালী সোমাব বা তেওঁলোকৰ অৰ্হতা কি প্ৰথম কথা হ'ল যে ক্লাছ 12 পাছ কৰাৰ পিছত আমাৰ সচৰাচৰ ফেব্ৰুৱাৰী মাহমানত ITEP পাঠ্যক্ৰমটোত সোমাবৰ কাৰণে যিটো পৰীক্ষা হয় সেই পৰীক্ষাটোৰ এডভাৰটাইজমেণ্ট দিয়ে আৰু সেই পৰীক্ষাটো হ'ল NCET নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্ট সেই নেশ্যনেল কমন এণ্ট্ৰেন্স টেষ্টটোৰ পৰীক্ষাটো NTA পাতে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে কেন্দ্ৰীয়ভাৱে মানে নীট ইত্যাদি পৰীক্ষা যেনেকৈ হয় একেধৰণে সংস্থাটোৱে কৰিব আৰু এইটো ৰাষ্ট্ৰীয় শিক্ষানীতিত এইটো উল্লেখো আছে যে ITEP পাঠ্যক্ৰমত পঢ়িবৰ কাৰণে নামভৰ্তি কৰাৰ ক্ষেত্ৰত এটা সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষা হ'ব লাগিব আৰু সেই পৰীক্ষাৰ এডভাৰটাইজমেণ্টটো ফেব্ৰুৱাৰী মানত হয় আৰু এপ্ৰিলৰ ঠিক বিহুৰ পিছতে এইবাৰ মোৰ যিমান দূৰ মনত আছে 17 এপ্ৰিলত হৈছে ইয়াৰ আগৰবাৰ 29 এপ্ৰিলত হৈছিল গতিকে এপ্ৰিলৰ শেষৰ ফালে পৰীক্ষা হয় গতিকে মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ যে যিহেতু ফেব্ৰুৱাৰী মাহত আমাৰ ইয়াতে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰু মেট্ৰিক পৰীক্ষা চলি থাকে এতিয়া হায়াৰ ছেকেণ্ডেৰীৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু পৰীক্ষাত ব্যস্ত থাকে তেওঁলোকে এই এডভাৰটাইজমেণ্টটোৰ খবৰ নাৰাখে গতিকে আমাৰ শিক্ষকসকলে বা যিসকল আমাৰ অভিভাৱক সমাজৰ তেওঁলোকে এই এডভাৰটাইজমেণ্টটোৰ খবৰ ছাত্ৰ ছাত্ৰীক দিব লাগিব আৰু এই পৰীক্ষাটো দিব পাৰে ক্লাছ 12 পাছ কৰা ল'ৰা ছোৱালীয়ে বা সেই বছৰতে অৱতীৰ্ণ হোৱা তেওঁলোকে এই পৰীক্ষাটো দিব পাৰে এতিয়া এই পৰীক্ষাটোত অৱতীৰ্ণ হ'বলৈ ন্যূনতম হায়াৰ ছেকেণ্ডেৰীত 50% নম্বৰ লাগে 50% সেইটো দি পেলাই আমি প্ৰথমতে ফৰ্ম ফিল আপ কৰিব লাগে ফৰ্ম ফিল আপ কৰাৰ সময়ত তেওঁলোকে NTAৰ ৱেবছাইটত চাই পেলাই কোন কোন কলেজ বা বিশ্ববিদ্যালয় বা IITত এই পাঠ্যক্ৰমটো আছে সেইটো বাছনি কৰি তেওঁলোকৰ চইচ এটা দিব লাগে মানে প্ৰিফাৰেন্সিয়েল এটা অগ্ৰাধিকাৰ ভিত্তিত তেওঁলোকে এটা তেওঁলোকৰ চইচটো দিব লাগে সেইখন প্ৰপত্ৰতে সেইখনত থাকে আৰু গোটেই বস্তুবিলাক অনলাইন ফিল আপ কৰিব লাগে এতিয়া কথা হ'ল কি যে ক্লাছ 12ৰ ল'ৰা ছোৱালীবিলাকে যদিও এই পৰীক্ষাটো দিব কিন্তু আমি যদি ভালকৈ ITEPৰ পাঠ্যক্ৰমটো চাওঁ বা তাৰ এডভাৰটাইজমেণ্টটো চাওঁ তাত কিন্তু ঊৰ্ধ্বতম বয়সৰ সীমা দিয়া হোৱা নাই সেইকাৰণে আমাৰ হয়তো এনেকুৱা এটা ধাৰণাও হ'ব পাৰে যে যিবিলাকে ইতিমধ্যে BA পাছ কৰিছে তেওঁলোকে যদি ভাবে মই ITEP পঢ়োঁ নিশ্চয় সেইটো পঢ়াত বাধা নাথাকিব যদি তেওঁ পঢ়ে যিহেতু ঊৰ্ধ্বতম সীমা নাই এতিয়া কথা হ'ল কি যে তেওঁলোকৰ এলিজিবিলিটি মই ক'লোঁ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগে 50% লাগে এতিয়া প্ৰশ্ন কাকতখন কেনেকুৱা হ'ব ইয়াতে প্ৰশ্ন কাকতখনত 7টা ডমেইন থাকে 7টা মানে ছেগমেণ্ট 7 ধৰণৰ প্ৰশ্ন থাকিব প্ৰথম থাকে যে 2টা লেংগুৱেজ তেওঁলোকে বাছনি কৰিব লাগে এখন লিষ্ট দিয়া থাকিব তাত বিভিন্ন বিষয়বিলাক ভাষাবিলাকত থাকিব অসমীয়া বঙালী ইংৰাজী সংস্কৃত হিন্দী অল্টাৰনেটিভ ইংলিছ এনেকুৱাকৈ কেইবাটাও ভাষা উল্লেখ থাকে সেই ভাষাবিলাকৰ পৰা তেওঁলোকে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 এই দুটা চিলেক্ট কৰিব লাগে সেই দুটা হ'ল প্ৰথম 2টা ডমেইন দ্বিতীয় ডমেইনটো হ'ব যে তেওঁলোকে টিচাৰ এপ্টিটিউড টেষ্ট এইটো এটা ডমেইন হয় সেইটো এটা ডমেইন থাকে এই 3খন গ'ল তাৰ পিছতে তেওঁলোকে এখন জেনেৰেল ষ্টাডিৰ পেপাৰ দিব লাগিব জেনেৰেল ষ্টাডিৰ পেপাৰ এখন থাকিব 4টা বিষয় গ'ল আৰু 3টা তেওঁলোকৰ ডমেইন স্পেচিফিক ছাবজেক্ট চিলেক্ট কৰিব পাৰে এতিয়া ডমেইন স্পেচিফিক ছাবজেক্টনো কি এতিয়া ধৰি লওক এতিয়া যে আমি কৈছোঁ যে 5+3+3+4 তাৰ কাৰণে 4টা লেয়াৰৰ কাৰণে আমি 4 ধৰণৰ শিক্ষকে 4 ধৰণেৰে পঢ়াৰ সুবিধাটো ITEPত আছে তাৰমানে এইটো এটা 4 লেয়াৰ ছিষ্টেম আৰু একে সময়তে এই 4 লেয়াৰ ছিষ্টেমটোত আমি 3টা ছেগমেণ্ট পাওঁ এটা হৈছে কি BA
BSc BEd আৰু BCom BEd তাৰমানে তিনিটা আকৌ আমি বেলেগ এৰিয়া আমি ভাগিলোঁ যে কলা শাখাৰ বিজ্ঞান শাখাৰ আৰু বাণিজ্য শাখাৰ এতিয়া BA শাখাত যদি কোনোবাই পঢ়িব বিচাৰে তেওঁলোকৰ ডমেইন স্পেচিফিক ছাবজেক্ট তিনিটা হ'ব ধৰক পলিটিকেল চায়েন্স হিষ্ট্ৰী বা ইকনমিক্স আৰ্টছৰ ছাবজেক্ট যিবিলাকে ধৰক বিজ্ঞান শাখাৰ ছায়েন্সৰ পৰা পঢ়িব তেওঁলোকৰ তিনিটা ডমেইন স্পেচিফিক ছাবজেক্ট হ'ব ধৰক ফিজিক্স কেমিষ্ট্ৰি মেথামেটিক্স জুলজি বটনী এনেকুৱা ধৰণেৰে ছায়েন্সৰ আৰু কমাৰ্চৰ কাৰণে কমাৰ্চৰ ল'ব লাগিব ধৰক মেনেজমেণ্টৰ বুক কিপিং একাউণ্টেঞ্চি সেই ধৰণৰ গতিকে মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আকৌ কৈছোঁ যে দুটা লেংগুৱেজ বাচিব লাগিব এটা টিচাৰ এপ্টিটিউড টেষ্ট থাকিব জেনেৰেল ষ্টাডিৰ এখন পেপাৰ থাকিব আৰু তিনিখন ডমেইন স্পেচিফিক ছাবজেক্ট থাকিব এতিয়া তাত কুৱেশ্যন ব্ৰেকআপটো কেনেকুৱা লেংগুৱেজত 23টা প্ৰশ্ন থাকিব 23টা প্ৰশ্নৰ 20টা প্ৰশ্ন কৰিব লাগে দুইখন লেংগুৱেজত ঠিক তেনেকৈ যিটো টিচাৰ এপ্টিটিউড তাতো 23টা প্ৰশ্ন থাকিব তাৰে 20টা কৰিব লাগে তাৰমানে 3 20 60 হৈ গ'ল আৰু ডমেইন স্পেচিফিকত থাকিব 28টা প্ৰশ্ন তাৰে 25টা কৰিব লাগে আৰু যিটো আমাৰ জেনেৰেল ষ্টাডি তাতো 28টা থাকিব 25টা কৰিব লাগে গতিকে আমাৰ গোটেই প্ৰশ্ন কাকতখনত মুঠ প্ৰশ্ন থাকিব 183টা তাৰে 160টা প্ৰশ্নৰ উত্তৰ ছাত্ৰ ছাত্ৰীয়ে কৰিব লাগে 7টা ডমেইনৰ পৰা লেংগুৱেজৰ 2টা জেনেৰেল ষ্টাডি টিচাৰ এপ্টিটিউড আৰু 3টা ডমেইন স্পেচিফিক যিখিনি তেওঁলোকে ক্লাছ 12ত ইতিমধ্যে পঢ়িছে প্ৰশ্ন কাকত এখনে হ'ব কিমান নম্বৰৰ হ'ব পাৰে 183 কুৱেশ্যনছ থাকিব তাৰে 160 তেওঁলোকে এটেম্প কৰিব লাগিব এতিয়া এই ইতিমধ্যেতো ITAP এই কোৰ্চটো আৰম্ভ হৈ গৈছে মই যদি আমাৰ অসমলৈ আহোঁ অসম স্পেচিফিক তেতিয়াহ'লে আমাৰ ইয়াত এই ITAP পাঠ্যক্ৰমৰ নামভৰ্তি বা প্ৰস্তুতি বা কেনেধৰণৰ চলিছে এতিয়া আমি এক কথাত চাবলৈ গ'লে গোটেই ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ তুলনাত অসমত ITAP অধ্যয়ন কৰাৰ সুবিধাটো বহুত বেছি হৈ আছে প্ৰায় 50খনতকৈও ওপৰৰ শিক্ষানুষ্ঠানত অসমত ITAP চলি আছে মোৰ ধাৰণাৰে মোৰ হাতত যিটো হেৰি আছে অসমৰ প্ৰায় প্ৰতিখন জিলাত বা এখন জিলাৰ কাষৰীয়া এখন জিলাত এইটো আছে আপুনি ইফালে ডিগবৈৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে লখিমপুৰৰ পৰা আৰম্ভ কৰি কোকৰাঝাৰলৈকে এই ধৰণেৰে বিভিন্ন শিক্ষানুষ্ঠানবিলাকত এইটো চলি আছে আমাৰ গুৱাহাটীতো আছে বি বৰুৱা কলেজত আছে KRB গাৰ্লছ কলেজত আছে আসনো পৰ্যাপ্ত পৰিমাণে আছে এতিয়া এখন কলেজে তেওঁলোকে যেতিয়া এপ্লাই কৰে তেওঁলোকে 2টা ইউনিট 3টা ইউনিট 4টা ইউনিট এটা ইউনিটত 50টা ছিট থাকে এতিয়া ধৰি লওক ডিব্ৰুগড়ৰ DHSK কলেজ যিখন আমি কানৈ কলেজ কানৈ কলেজত 100 ছিট আছে ধৰক এতিয়া লখিমপুৰ গাৰ্লছ কলেজত 100 ছিট আছে দুধনৈ কলেজত 200 ছিট আছে বি বৰুৱা কলেজত 100 ছিট আছে প্ৰাগজ্যোতিষ কলেজত 50 ছিট আছে তেনেকুৱাকৈ বিভিন্ন কলেজত এতিয়া নগাঁৱত ধৰক ADP কলেজত আছে 100 ছিট নগাঁও গাৰ্লছ কলেজত আছে 50 ছিট দৰং কলেজত আছে 100 ছিট আমাৰ BN কলেজ ধুবুৰীৰ ভোলানাথ কলেজ তাত আছে 100 ছিট গতিকে গোৱালপাৰাত আছে 100 ছিট তেনেকুৱাকৈ অসমৰ বিভিন্ন ঠাইত আনকি সৰুপেটাৰ যিখন BHB কলেজ সৰুপেটাৰ BHB কলেজতো 50টা ছিট আছে সেইকাৰণে মই কথাটো উল্লেখ কৰিছোঁ এইকাৰণে যিটো তাৰ স্প্ৰেড বিস্তাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াতেই পঢ়াৰ কাৰণে এই গোটেই সুবিধাটো তেওঁলোকৰ আছে এতিয়ালৈকে আমাৰ সঁহাৰি বা মই এই কথাটোত গুৰুত্ব দিব বিচাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আপুনি ইতিমধ্যে স্পষ্ট কৰি দিছেই যে ITAP পাঠ্যক্ৰমটো শিক্ষকতা বৃত্তি ল'ব লাগিলে 2030 চনৰ পাছত এইটো বাধ্যতামূলক আৰু এই কথাটো আপুনি একে সময়তে এইটো স্পষ্ট কৰি দিছে যে ITAP পাঠ্যক্ৰম পঢ়াৰ পাছত এই পাঠ্যক্ৰম পঢ়ি অন্য বৃত্তি বা অন্য যেনেদৰে সাধাৰণ স্নাতকসকলে কৰে ঠিক তেনেধৰণে কৰিব পাৰে গতিকে ITAP কৰিলে যে কেৱল শিক্ষকেই হ'ব লাগিব এনেকুৱা কথা নাই কিন্তু শিক্ষক হ'ব বিচৰাসকলে কিন্তু ITAP পঢ়িবই লাগিব
এতিয়া এই ITP পাঠ্যক্ৰমৰ প্ৰতি অসমৰ ছাত্ৰ ছাত্ৰী সঁহাৰি বা প্ৰচাৰৰ কিবা প্ৰয়োজন আছে নেকি বা সঁহাৰি কেনেধৰণৰ? এইটো মই এক কথা ক'বলৈ গ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এই বিষয়ত সজাগ কৰাৰ বিশেষ প্ৰয়োজন আছে। কাৰণ ইতিমধ্যে যদি আমি চাওঁ, আমাৰ ইতিমধ্যে সমৰ্থৰ যোগেদি অসমত ITEPৰ এডমিশ্যন হৈ গৈছে। আচ্ছা, কিন্তু মই পোৱা তথ্যমতে সকলোবিলাক কলেজত যিটো এলটেড নাম্বাৰ অফ ছিটছ সেইখিনি সম্পূৰ্ণ হোৱা নাই। আনকি এনেকুৱাও খবৰ আছে যে কোনো কলেজত সেই এটাও এডমিশ্যন হোৱা নাই, এখন পূৰ হোৱা নাই। সেইকাৰণে এই যে আমাৰ 2030 চনৰ পিছত আমাক কিমান হাজাৰ হাজাৰ শিক্ষকৰ প্ৰয়োজন হ'ব, সেই শিক্ষকৰ প্ৰয়োজনীয়তাটো কেনেকৈ পূৰণ হ'ব যদি আমি ITPৰ জৰিয়তে আমি শিক্ষক নিয়োগ কৰিবগৈ নোৱাৰোঁ? তেতিয়াহ'লে এটা কথা যে হয়তো ইতিমধ্যে এবছৰীয়া BEd বা দুবছৰীয়া BEd যিসকলে সম্পূৰ্ণ কৰিলে তেওঁলোকে চাকৰি পোৱাৰ সুযোগটো থাকিব। কেলৈ আমাৰ অসমৰ ক্ষেত্ৰত হয়তো আপাৰ এজ লিমিটটো চাকৰি পোৱাৰ ক্ষেত্ৰত 37 নে 38 ইয়াৰ্ছ। গতিকে সিমান বয়সলৈকে থকা আমাৰ এজন শিক্ষাৰ্থীক আমি চাকৰিৰ সুবিধা এটা দিব লাগিব। কিন্তু একে সময়তে আমি যিহেতু NEP 2020ৰ ব্যৱস্থাৰ কথা কৈছোঁ, NEP 2020ৰ ব্যৱস্থাৰে আমি ITEPৰ জৰিয়তে অহা ছাত্ৰ ছাত্ৰীবিলাককো চাকৰিৰ সুবিধা দিব লাগিব। সেইকাৰণে আমি অসমত ইয়াৰ এটা বিশেষ সজাগতাৰ প্ৰয়োজন আছে। আৰু দেখা গৈছে যে আজিৰ তাৰিখত যিহেতু আমি ভাৰতীয় হিচাপে সকলোৱে সকলো ঠাইলৈকে গৈ পঢ়িব পাৰে, সকলোৱে সকলো ঠাইলৈ গৈ পেলাই চাকৰি কৰিব পাৰে, কিন্তু দেখা গৈছে যে অসমৰ শিক্ষানুষ্ঠানবিলাকত সম্ভৱতঃ মোৰ হাতত সঠিক সংখ্যাটো নাই, সম্ভৱতঃ এটা মেজৰ পৰ্চন হয়তো 40% 50% ছাত্ৰ ছাত্ৰী বেলেগ ষ্টেটৰ পৰাও আহি ইয়াত নিশ্চয় পঢ়িছে। সেইটো এটা গুৰুত্বপূৰ্ণ কথা আছে। এনেই দেখা যায় যে যিহেতু এইটো এটা চেণ্ট্ৰেলাইজড এক্সামিনেশ্যন এনচেটটো হয়, গতিকে সেইটোৰ ফালৰ পৰা বহুতে এইটো গৈ বহুতত পঢ়িব। আজি আগতে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে দুবছৰীয়া BEd পাঠ্যক্ৰম য'ত চলি আছে সেইবিলাক হৈছে আমাৰ ষ্টেণ্ড এলোন, মানে সেইবিলাকত একমাত্ৰ আমি BEd কৰিবলৈকে যাওঁ। আমি ইতিমধ্যে আলোচনা কৰা মাল্টিডিচিপ্লিনেৰী যিটো নেচাৰ, BEd কলেজবিলাকৰ সেই মাল্টিডিচিপ্লিনেৰী নেচাৰটো বহুততে নাই। আগতে আমাৰ হৈছিলে কি 5 বছৰ যায়, 3 বছৰ BA কৰিলে 2 বছৰ BEd কৰিব লাগে। এতিয়াতো গ্ৰেজুৱেশ্যনটো 4 বছৰতে এতিয়া হৈ গ'ল। হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে ITEP পঢ়িম বুলি সোমাব লাগে। আৰু যদি শিক্ষক হ'বলৈ আগ্ৰহী তেওঁলোক শিক্ষক হ'ল, নহ'লে বেলেগ পঢ়িব পাৰে। আৰু এটা কথা যে এতিয়া আমি কথা পাতি আছোঁ আজি 2026 চনত, আৰু 4টা বছৰ পাছত 2030ৰ পৰা এই কথাটো বাধ্যতামূলক হ'ব ITEP। গতিকে যিসকলে আজিৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে ক্লাছ 12 উত্তীৰ্ণ হৈছে বা অহাবাৰ ক্লাছ 12 দিব, তেওঁলোকে শিক্ষকতা বৃত্তিৰ কথাও এটা মনত আছে অন্য বৃত্তিৰ লগতে, তেওঁলোকে নিশ্চিতভাৱে ITEPলৈ যোৱাটোৱেই এতিয়া যুগুত হ'ব। আৰু এটা কথা মানে ধৰক আমাৰ এইটো 23-24 চনৰ পৰা আৰম্ভ হৈছে ITEPটো। ভাৰতবৰ্ষত প্ৰথমতে 42খনত ITEP অনুমোদন দিয়া হৈছিল 23-24ত, 24-25ত 22খনক দিয়া হ'ল, 25-26খনত 13খন দিয়া হ'ল, আৰু এইবাৰ 26-27ৰ কাৰণে ইতিমধ্যে নামভৰ্তি হৈ গৈছে। এই গোটেইবিলাকক লৈ পেলাই NTA লিষ্টত যদি চোৱা যায় আজিৰ তাৰিখত 284খন ইনষ্টিটিউচনত চলি আছে। কিন্তু তাৎপৰ্যপূৰ্ণ কথাটো হ'ল কি যে মই যিবিলাক বিশ্ববিদ্যালয় বা কলেজ আছে তেওঁলোককো কৈছোঁ যে ভাৰতবৰ্ষত আজিৰ তাৰিখত 45,000ৰ ওপৰ কলেজ আছে, প্ৰায় 1400মান ইউনিভাৰ্চিটি আছে, ষ্টেণ্ড এলোন আমাৰ যিবিলাক ইনষ্টিটিউশ্যন তেনেকুৱাও প্ৰায় 13-14 হাজাৰমান আছে, প্ৰায় 70,000মান হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন আছে।
তাত IIT, NIT, IIM এইবিলাক চব লৈ পেলাই এতিয়া এই গোটেইবিলাকৰ ভিতৰত আজিৰ তাৰিখত গোটেই ভাৰতবৰ্ষত মাত্ৰ 284খনতহে আইটেপ চলি আছে। এতিয়া আমি যদি চাওঁ যে 30 চনৰ পিছত এইকেইখন ইনষ্টিটিউশ্যনে আমাক সম্পূৰ্ণ শিক্ষকখিনি যোগান দিব পাৰিবনে? সেইকাৰণে একে সময়তে আমাৰ কলেজবিলাকৰ কাৰণেও এইটো এটা নৈতিক দায়িত্ব হৈ পৰিছে যে যদি আমি সঁচাকৈ যে আমি এটা টাৰ্গেট লৈছোঁ বিকশিত ভাৰতৰ আমাৰ যিটো সপোন আজিৰ পৰা আৰু 20 বছৰৰ পিছত আজিৰ তাৰিখত যিবিলাক ল'ৰা ছোৱালীয়ে ক্লাছ 12 দিছে তেওঁলোকে 4 বছৰ পঢ়াৰ পিছত আৰু 15 বছৰ দেশৰ কাৰণে কাম কৰিবলৈ তেওঁলোকে সুবিধা পাব। কিন্তু এই 4 বছৰৰ যিটো শিক্ষা এই 4 বছৰৰ শিক্ষাটো তেওঁলোকৰ যদি এটা শক্তিশালী ভেটি তেওঁলোকে গঢ়িব নোৱাৰে, ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে কি যে একমাত্ৰ আমি স্কুলৰ ভিতৰতে টেক্সট বুকখন পঢ়িলেই নহ'ব, মানে উপযুক্ত মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে কৈছে খেলা ধূলা আৰ্ট সেই সকলোবিলাকত আহিব লাগিব। মই শেষৰ ফালে আপোনাক মই এটা প্ৰশ্ন সুধিব মানে এই কথাটো জানিব বিচাৰিছোঁ যে আমাৰ যিবিলাক শিক্ষানুষ্ঠানত আইটেপ পাঠ্যক্ৰম মানে প্ৰৱৰ্তন কৰা হৈছে তাত থকা শিক্ষক শিক্ষয়িত্ৰীসকল এই আইটেপ পাঠ্যক্ৰমত শিক্ষাদান কৰিবলৈ তেওঁলোকৰ বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন হৈছে নে তেওঁলোকে পূৰ্বৰ পৰাই? হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া আমি দেখিছোঁ যে কলেজ এখনত বা বিশ্ববিদ্যালয় এখনত যদি চাকৰি কৰিবলৈ হয় তেনেহ'লে তেওঁলোকে এটা মাষ্টাৰ ডিগ্ৰীত এটা ভাল নম্বৰ থাকিব লাগে বা মেট্ৰিকৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে এটা ভাল নম্বৰ থাকিল, নেট স্লেট দিলে, PhD কৰিলে, তাৰপিছত তেওঁলোকে কলেজত অধ্যাপনা কৰিব পাৰে বা বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিব পাৰে। কিন্তু আইটেপৰ ক্ষেত্ৰত আৰু এটা অতিৰিক্ত ডিগ্ৰীৰ প্ৰয়োজন। সেইটো হৈছে কি যে আইটেপত যদি কোনোবা এছিষ্টেণ্ট প্ৰফেচাৰ হ'ব বিচাৰে তেনেহ'লে তেওঁলোকৰ BEd থকাটো কম্পালচৰি থাকিবই লাগিব। তেওঁলোকে ধৰক মাষ্টাৰ ডিগ্ৰী কৰিছে কেমিষ্ট্ৰিত, মাষ্টাৰ ডিগ্ৰী কৰাৰ পিছত তেওঁ নেট থাকিব লাগিব বা স্লেট বা PhD থাকিব লাগিব, লগতে তেওঁৰ BEd এটা থাকিব লাগিব। কিন্তু আমি কেমেষ্ট্ৰিৰ যদি কোনোবা এখন কলেজত এজন এছিষ্টেণ্ট প্ৰফেচাৰ সোমাব লাগে তেওঁৰ BEdটো বাধ্যবাধকতা নাথাকে, কিন্তু আইটেপৰ কাৰণে BEdটো বাধ্যবাধক। গতিকে শিক্ষক শিক্ষাৰ এটা পাঠ্যক্ৰমৰ সেইটো এটা যিহেতু আমাৰ ইয়াতে এটা কণ্টেণ্ট মানে টেক্সট বুকখনৰ যিখিনি বিষয় তাত কিছুমান কথা এয়াও থাকিব, পেডাগজিৰ কথা এটা থাকিব যে কৌশলপূৰ্ণ শিক্ষাটো কেনেকৈ দিব পৰা যায়। BEd পাঠ্যক্ৰমটো এতিয়াও বিভিন্ন ঠাইত চলি আছে, এই দুবছৰীয়া সেইটো আৰু আইটেপৰ মাজত কেনেধৰণৰ এটা হয়। এতিয়া এই যিটো আমাৰ দুবছৰীয়া পাঠ্যক্ৰম, দুবছৰীয়া BEd পাঠ্যক্ৰমটোৱে মূলতঃ আমাৰ সেই ছেকেণ্ডেৰী লেভেলটোৰ কাৰণে মানে 6ৰ পৰা ধৰক 10ৰ এই পৰ্যায়ৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে শিক্ষকৰ যিটো মানে শিক্ষা সেই শিক্ষাটোত তেওঁলোকৰ উপযুক্ত বস্তুটো কেন্দ্ৰীভূত আছিল। কিন্তু আইটেপত একেবাৰে প্ৰাথমিকৰ পৰা 18 বছৰ 12লৈকে সেইটো এটা ডাঙৰ এটা গোটেই কথাটো আৰু সেইটো প্ৰয়োজনীয়তা তাৰমানে আপোনাৰ কাৰণে একদম মুকলি থাকিব, আপুনি কোনটো পৰ্যায়ত শিক্ষকতা কৰিব একদম মুকলি থাকিব। আৰু তাৰ লগতে মই আৰু এটা কথা আপোনাৰ জৰিয়তে জনাওঁ যে এতিয়া ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদে NMM নেশ্যনেল মেণ্টৰিং মিছন আৰু NPST নেশ্যনেল প্ৰফেচনেল ষ্টেণ্ডাৰ্ড ফৰ টিচাৰ্ছ যে আমাক শিক্ষক কেনেকুৱা লাগে, শিক্ষকৰ তেওঁলোকে 3টা লেয়াৰৰ কথা উল্লেখ কৰিছে যে প্ৰবীণ শিক্ষক, উন্নত শিক্ষক আৰু কৌশলপূৰ্ণ শিক্ষক। এই যে 3টা লেয়াৰৰ শিক্ষক হোৱাৰ কাৰণে ইতিমধ্যে আজি কিছুদিন আগত সেইটো গ্ৰহণ কৰা হৈছে যে আমাৰ শিক্ষা মন্ত্ৰালয়ে সেইটো গ্ৰহণ কৰিছে, সেইবিলাক ষ্টেটবিলাকত ইমপ্লিমেণ্টেশ্যন হ'ব। গতিকে আমাৰ শিক্ষকৰ সেই পাঠ্যক্ৰমটো সেই ধৰণেৰে আহিব। হয়তো আমাৰ দুবছৰীয়া এই যিটো পাঠ্যক্ৰম যিহেতু আমি এতিয়া লেয়াৰটো সলনি হৈ গ'ল 5+3+3, গতিকে দুবছৰীয়া পাঠ্যক্ৰমটোৱে আমাক কিমান দিনলৈ সেই সুবিধাটো দিব সেইটো কিন্তু এটা বৃহৎ প্ৰশ্ন। মই সামৰণিত আমাৰ যিহেতু সময়টো লাহে লাহে কমি আহিছে যে 26 চন 30 চন আহি পালেই মই আগতেই কৈছোঁ। দ্বিতীয় কথাটো হ'ল আমাৰ
শিক্ষক আমাৰ অসমতেই কেইবা হাজাৰো শিক্ষক পদত নিযুক্তি লাহে লাহে দিবলৈ গৈ আছে আৰু পদ খালী হ'ব নতুন নতুন পাঠ্যক্ৰম আহি আছে আৰু আমাৰ যুৱক যুৱতীসকলৰ লগতে শিক্ষকসকলো তাৰ বাবে প্ৰস্তুত হ'ব লাগিব গতিকে এই সময়ত আপোনাৰ কি আহ্বান হ'ব মই ক'ব বিচাৰিছোঁ যে ধৰক আমি এতিয়া কওঁ যে আমাৰ অসমীয়া আইৰ মুখৰ ভাষা আমি কুঁহিপাতখন এই গোটেই বস্তুবোৰ এতিয়া আমি ৰাখিব লাগিব আৰু ৰাখিব লাগিব এইকাৰণে আমাৰ ভাষা সংৰক্ষণৰ এটা প্ৰয়োজন আছে এইটো সকলো ৰাজ্যৰ সকলো ভাষা ভাষীৰ কাৰণে সেইটো আছে সেইকাৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিয়েও কৈছে যে নিজৰ নিজৰ যিটো আঞ্চলিক ভাষা বা মাতৃভাষা সেই শিক্ষা দিব লাগিব গতিকে আমাৰ যিটো ফাউণ্ডেশ্যনেল লেভেল একদম তলৰ যিটো লেভেল সেই লেভেলতো আমাক শিক্ষক লাগিব ভেটিটোত একদম ভেটিটোত আৰু আমি জানো যে আমাৰ যদি ভেটিটো শক্তিশালী নহয় আপোনাৰ ল'ৰা ছোৱালীবিলাক এটা সময়ত আমি দেখা পাওঁ এটা মেজৰ পৰ্চন আমাৰ ড্ৰপ আউট হৈ যায় স্কুলৰ পৰা এৰি যায় বহুত ল'ৰা ছোৱালী স্কুললৈ আহিবলৈ নিবিচাৰে অৰ্থনৈতিক কাৰণত হওক বিভিন্ন কাৰণ আছে এইবিলাক বিজ্ঞানসন্মত অধ্যয়ন হৈ আছে গতিকে মোৰ আহ্বানটো হ'ব যে আমি যদি এখন শক্তিশালী অসম শক্তিশালী ভাৰতবৰ্ষ বিচাৰোঁ তেনেহ'লে আমাৰ এই উঠি অহা প্ৰজন্মটোক যিসকলে গাইডেন্স দিব যিসকল গুৰু হ'ব সেই গুৰুসকল একমাত্ৰ শ্ৰেণীকোঠাৰ গুৰু নহয় সমাজৰ এজন গুৰু হ'ব পাৰে মাক দেউতাক হয়তো কাৰোবাৰ অশিক্ষিত হ'ব পাৰে সেইটো হ'লেই যে এজন যুৱক বা এগৰাকী যুৱতী কেয়াৰৰ পৰা বঞ্চিত হ'ব লাগিব পৰামৰ্শৰ পৰা বঞ্চিত হ'ব লাগিব সেইটো নহয় গতিকে গোটেই সামগ্ৰিক যিটো অৰ্থনৈতিক ভেটি সাংস্কৃতিক ভেটি ভাষিক যিয়েই নকওঁ ৰাজনৈতিক ভেটি গোটেই ভেটিটোৰ সংৰক্ষণৰ দায়িত্বটোত মই ভাবোঁ শিক্ষকসকলৰ গুৰুত্ব অতি বেছি গতিকে শিক্ষক শিক্ষাৰ যিটো বিষয় মই কৈছোঁ যে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ 2টা অধ্যায়ত শিক্ষকসকলৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি পেলাই কৈছে এতিয়া আমি জানো যে এই কথাটো বিবেকানন্দইও কৈছিলে আমাৰ গুৰুজনায়ো কৈছে বিভিন্ন শাস্ত্ৰত উল্লেখ আছে যে আমি শিশুসকলক আজি আমি প্ৰহ্লাদ চৰিত্ৰত প্ৰহ্লাদৰ কথা জানো এই শিশুসকলক কোনে আদৰ্শবাদী কৰি আনিব শিশুসকলক আদৰ্শবাদী কৰি আনিব এজন এজন ভাল শিক্ষক আমি যদি আজি ক'ৰবাত আহি থিয় হ'ব পাৰিছোঁ হয়তো আমাৰ পিছফালে থিয় হৈ আছে আমাৰ মা দেউতা আৰু লগতে আমাৰ গুৰুসকল সেইকাৰণে মোৰ আহ্বান হ'ব যে আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ক্লাছ 12ৰ পিছত আইটেপৰ যিটো পৰীক্ষা হয় এনচেট পৰীক্ষা দি আইটেপত অংশগ্ৰহণ কৰিব লাগে তেওঁলোকৰ যদি ৰুচি থাকে শিক্ষক হওক শিক্ষক যদি স্কুলত হ'ব নিবিচাৰে বিশ্ববিদ্যালয়ত হওক তেওঁলোকে ওপৰলৈ পঢ়ক সেই গোটেই সুবিধাটো আছে গ্ৰহণ কৰক লগতে যিবিলাক অনুষ্ঠানত এতিয়া আইটেপ চলি আছে সেই অনুষ্ঠানসমূহলৈও মই আহ্বান জনাম যে তেওঁলোকে যাতে যিসকল ল'ৰা ছোৱালী ইতিমধ্যে তাত নামভৰ্তি কৰিছে তেওঁলোকক মনোগ্ৰাহী কৰি পঢ়াব লাগে কাৰণ মই আৰু আধা ছেকেণ্ড 1 মিনিট সময় ল'ম যে আজি মই ক'লোঁ যে অসমৰ যিসমূহ কলেজত আইটেপ চলি আছে এইটো কথা মই জনাব বিচাৰিছোঁ যে আজিৰ তাৰিখত IIT বিলাকতো BEd পাঠ্যক্ৰমটো কৰাৰ সুবিধা মুকলি হৈছে এতিয়া অসমৰ ভাৰতৰ কেইবাখনো IITত আইটেপ আছে উদাহৰণ হিচাপে আজি খড়গপুৰ IITত আইটেপটো পঢ়িব পাৰোঁ এতিয়া যদি মই তুলনা কৰোঁ যে অসমৰ এখন ভিতৰুৱা ঠাইত থকা এখন কলেজতো আইটেপ চলি আছে আৰু IIT খড়গপুৰতো আইটেপ চলি আছে তাৰ মানে আমি যত্ন কৰিব লাগিব যে মোৰ ল'ৰাটো বা ছোৱালীজনী যদি মোৰ কলেজত আছে তাক মই IITত যি ধৰণেৰে পঢ়াব সুবিধা দিব গঢ়াম সেই ধৰণেৰে যাতে মই সুবিধাটো দিব পাৰোঁ আৰু একে সময়তে মই অসমৰ ছাত্ৰ ছাত্ৰীক কওঁ যে তোমালোকে NCET পৰীক্ষাটো দি পেলাই ভাল নম্বৰ আনা IIT বিলাকত অংশগ্ৰহণ কৰা শিক্ষক হ'ম বুলি আৰু তাত যিটো মাল্টিডিচিপ্লিনাৰী নেচাৰ আছে তাত যিসকল বিখ্যাত শিক্ষক আছে
তেওঁলোকক আইটেপৰ ক্লাছৰুম নহয়, তেওঁলোকে তাৰ বাহিৰেও IITত থকা লাইব্ৰেৰী, IITত থকা এজন ভাল শিক্ষকক আদৰ্শ হিচাপে লৈ তেওঁলোকে শিকাৰ বহুত সুবিধা আছে। সেইকাৰণে শিক্ষাৰ অতি গুৰুত্ব আমি বুজি ল'ৰা ছোৱালীবিলাকক অভিভাৱকসকলে ক'ব লাগে, তোমালোকে পৰীক্ষাটো দিয়া, আইটেপত পঢ়া। আৰু শিক্ষকসকলৰ বা শিক্ষানুষ্ঠানৰ মুৰব্বীলৈ মই কওঁ যে শিক্ষাৰ এই যিটো পাঠ্যক্ৰম আইটেপ চলিছে, সেই আইটেপৰ যিসমূহ ল'ৰা ছোৱালী আছে তেওঁলোক যাতে উপযুক্ত শিক্ষক হৈ, উপযুক্ত কাৰিকৰ হৈ ওলাব পাৰে, যাতে আমাৰ আহি থকা ল'ৰা ছোৱালীবিলাকক তেওঁলোকে শিক্ষক হৈ গঢ়িব পাৰে। মই ডক্টৰ মহন্ত ডাঙৰীয়া আপোনাক ধন্যবাদ জনাইছোঁ যে আপোনাৰ এটা অতি ব্যস্ততাপূৰ্ণ সময় এইখিনি সময়ত আপুনি সমগ্ৰ অসমত ঘূৰি আছে আৰু বিভিন্ন শিক্ষানুষ্ঠানলৈ গৈ এই আইটেপ পাঠ্যক্ৰমৰ বাবে আপুনি কাম কৰি আছে। গতিকে এই সময়ত আমাৰ ষ্টুডিঅ'লৈ আহি আমাৰ দৰ্শকসকলক, অসমৰ শিক্ষাৰ্থীসকলৰ বাবে আপুনি যিখিনি তথ্য বা কথা আগবঢ়ালে সেই ফালৰ পৰা তেখেতসকলৰ নিশ্চয় উপকৃত হ'ব। আপোনাক ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ।